থাকিলো প্ৰাগ নিউজত ওপেন চ্যালেঞ্জ কৰিছো তাক মোক খাই দেখুৱা তই প্ৰাগ নিউজৰ চাকৰি তোৰ গুষ্টিয়ে খাব নোৱাৰে মই তোক কৈ দিলো প্ৰাগ নিউজে মোক জানে মই কি সাংবাদিক প্ৰাগ নিউজে মোক জানে মই কি সাংবাদিক বুলি কোৱা আৰু একাংশ মানুহে তেওঁক ৰজা পাতি থোৱা এজন বিশেষ গায়ক তেওঁ বেলেগে শিল্পী কয় মই গায়ক বুলি কওঁ তেওঁ ৰাজীৱ খদিয়াক চিনি নাপায় দেখা নাই চাগে ৰাজীৱ খদিয়া হৈছে টকুপাতৰ চালি তলত পানী পৰা এজন গায়ক তেখেত হৈছে বিখ্যাত গায়ক তেখেতক ৰজা তেখেতক ডাঙৰ ডাঙৰ মানুহৰ আশীষ ধন্য তেখেত মানুহ ৰাজীৱ খদিয়াক চিনি নাপাব পাৰে ডেফিনেটলি ৰাজীৱ খদিয়া হৈছে একদম মাটি শিল্পী জাতি শিল্পী জনকণ্ঠ গণকণ্ঠ ৰাজীৱ খদিয়া হৈছে টকুপাতৰ চালি তলত থকা সংখ্যাৰ চালি তলত থকা এজন গায়ক মঘায়ুজা গণশিল্পী ৰাজীৱ খদিয়া গণশিল্পী আৰু জনতাৰ শিল্পী তেওঁ গণশিল্পী হোৱাগে নাই তেওঁ জনশিল্পী আৰু গণশিল্পী হ'বলৈ বহুত দিন আছে তেওঁ নিজকে গণশিল্পী বুলি ভাবে 30,000 গান গোৱাৰ কাৰণে তেওঁ নিজকে ষ্টেজত বিহু ষ্টেজত গৈ পেলাই কয় মই 40,000 গান গালো ইমান দিনত তেওঁ মৰিলে কিমান মানুহ তেওঁৰ লগত যায় এইটো এটা প্ৰশ্নবোধক কিন্তু ৰাজীৱ খদিয়া প্ৰমাণ কৰি দিলে ৰাজীৱ খদিয়া যেতিয়া ঢুকাইছে ৰাজীৱ খদিয়াৰ যেতিয়া চাঙিখন দাঙি লৈ গৈছে তেতিয়া 5,000 পৰা 10,000 মানুহ লগত গৈছে তেওঁৰ লগত কিমান মানুহ যায় নাজানো আৰু তেওঁক আমি জনাই থব বিচাৰিছো যে ভূপেন হাজৰিকা মৰাৰ পিছত আটাইতকৈ বেছি মানুহ যদি কাৰোবাৰ লগত গৈছে শেষ যাত্ৰাত সেইজন ৰাজীৱ খদিয়া তেওঁ মৰোতে ইমান মানুহ যায় নে নাযায় প্ৰশ্নবোধক তেওঁক তৈলমৰ্দন কৰি থকা তেওঁক অইলি কৰি